জিনেছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 8ৰ ছ'চিয়েল ছায়েন্সৰ ইতিহাস খণ্ডৰ চেপ্টাৰ নম্বৰ 1 প্ৰাচীন কামৰূপ ৰাজ্য এইটো লেচনৰ কুৱেশ্যন আনচাৰসমূহ দি দিম। গোটেইকেইটা কুৱেশ্যন দি দিম, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবা। আৰু এইটো লেচন মই মোৰ ছেকেণ্ড চেনেলত বুজাই দিছোঁ, সেইটো ভিডিঅ' এইটো ভিডিঅ'ৰে ডিছক্ৰিপশ্যন বক্সত লিংকটো দি দিম দেই। মই সেইটো ছেকেণ্ড চেনেলত মই কুৱেশ্যন আনচাৰ দিয়া নাই, অনলি চেপ্টাৰটো বুজাই দিছোঁ। কাৰণ এটা ভিডিঅ'তে যদি দুটা বুজাই দিওঁ লগতে কুৱেশ্যন আনচাৰসমূহ দি দিওঁ, ভিডিঅ'টো বহুত দীঘল হৈ যায়, আপলোড কৰোঁতে অসুবিধা হয়, সেইবাবে মই পাৰ্টকৈ দিছোঁ। অ'কে, এতিয়া চাই কুৱেশ্যন আনচাৰসমূহ। পুৰণি কামৰূপ ৰাজ্য মানে কি? আমাৰ অসমখনক বৰ্তমান অসম বুলি কওঁ, আৰু আগৰ পুৰণি কালত কি কৈছিলে? কামৰূপ প্ৰাগজ্যোতিষ নামেৰে জনা যায়। গতিকে সেই কামৰূপ ৰাজ্যত কি কি কেনেকুৱা ধৰণৰ নিয়ম নীতি আছিলে, ৰজা মহাৰজাৰ কোনসকল ৰজাসকল আছিল, সেইসমূহৰ বিষয়ে আছে। ইয়াৰ প্ৰশ্নোত্তৰ লেচনটো মই সেইটো ছেকেণ্ড চেনেলত বুজাই দিছোঁ। এতিয়া মই কুৱেশ্যন আনচাৰসমূহ দি দিওঁ। 1ৰ কটো চোৱা, ভগদত্তৰ জীয়ৰীৰ নাম কি আছিল? এইবোৰ মই লেচন বুজাওঁতে মই কৈ গৈছোঁ ইম্পৰ্টেণ্ট মেইন পইণ্টবোৰ, গতিকে সেইটো ভিডিঅ'টো চাবা, তেতিয়া ভালকৈ বুজি পাবা। ভগদত্তৰ জীয়ৰীৰ নাম কি আছিল? ভানুমতী। ভগদত্তৰ জীয়ৰীৰ নাম আছিল ভানুমতী। কোন ৰজাৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেন চাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল? ভাস্কৰ বৰ্মনৰ শাসনকালত। অনলি কুৱেশ্যনটো দিছোঁ, তোমালোকে মিলাই লিখিবা যে ভাস্কৰ বৰ্মনৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেন চাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল। কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভা কোনজন ৰজাই বিবাহ কৰাইছিল? কাশ্মীৰৰ ৰজা মেঘবাহনে। ইয়াতে পেজ নাম্বাৰ মই দেখুৱাই দিছোঁ, চোৱা মই ক'ত আছে। পেজ নম্বৰ 12ত আছে এইটো। কাশ্মীৰৰ ৰজা মেঘবাহনে কামৰূপৰ ৰাজকুমাৰী অনুপ্ৰভাক বিয়া কৰাইছিলে। অ'কে, স্বয়ম্বৰলৈ আহিছিল। তাৰপিছত হালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? শ্ৰী হৰ্ষদেৱ। কোনজন ৰজা কামৰূপত হোৱা বখতিয়াৰ খিলজীৰ আক্ৰমণ প্ৰতিহত কৰিছিল? পৃথু ৰজাই। এইবোৰৰ ওপৰত মই ধুনীয়াকৈ বুজাই দিছোঁৱে। মেইন পইণ্টবোৰ মই চেপ্টাৰবোৰ লাইন বাই লাইন পঢ়া নাই, কিন্তু মই মেইন পইণ্টবোৰ পঢ়ি মই বুজাই দিছোঁ। গতিকে ভিডিঅ'টো চাবা, সেইটো এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত আছে। কুৱেশ্যন নম্বৰ 2টো চোৱা, শুদ্ধ উত্তৰটো। বৰ্মন বংশ পুষ্য বৰ্মনে ভাস্কৰ বৰ্মনে স্থাপন কৰিছিল। বৰ্মন বংশ কোনে স্থাপন কৰিছিলে? পুষ্য বৰ্মনে বৰ্মন বংশ স্থাপন কৰিছিলে। তাৰপিছত চি ইউ কি কৌটিল্য নে হিউৱেন চাঙৰ? চি ইউ কি কৌটিল্য নহয় দেই, এইটো হিউৱেন চাঙৰ হ'ব। এইটো মোৰ ষ্টুডেণ্ট, এইটো অইন বেলেগৰ কিতাপ হয়, গতিকে সিহঁতে এইটো চিন দিছিলে, কৌটিল্য নহয়, এইটো হিউৱেন চাঙে চি ইউ কি গ্ৰন্থ আছিল। কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালৰ পৰা সূচনা হোৱা যুগটো হ'ল শকাব্দ ভাস্কৰ শব্দ। ভাস্কৰ বৰ্মনটো ভাস্কৰ শব্দ বুলি কোৱা হয় তেওঁৰ যুগটোক। প্ৰাচীন কামৰূপৰ ৰাজতান্ত্ৰিক গণতান্ত্ৰিক শাসন ব্যৱস্থা। প্ৰাচীন কামৰূপত ৰাজতান্ত্ৰিক ব্যৱস্থা, ৰজাসকলে শাসন কৰিছিল, গতিকে ৰাজতান্ত্ৰিক হ'ব। বৰ্তমান আমাৰ শাসন ব্যৱস্থাটো কি? গণতান্ত্ৰিক। 3 নম্বৰটোকো চোৱা, খালী ঠাই পূৰ কৰা। প্ৰাচীন কামৰূপৰ ৰাজ্যৰ প্ৰধান জীৱিকা কি আছিল? কৃষি। বৰ্মন বংশত দেশ প্ৰতিষ্ঠা কৰিছিল। কোনে প্ৰতিষ্ঠা কৰিছিল? ভাস্কৰ বৰ্মনে। কুমাৰ ভাস্কৰ বৰ্মন তেনেকৈও লিখিব পাৰা, কুমাৰ বৰ্ডটো লিখিব পাৰা, কাৰণ তেওঁ ভাস্কৰ বৰ্মনে কি বিবাহ কৰা নাছিলে, কুমাৰ হৈ আছিলে, সেইবাবে কি তেওঁক কুমাৰ বুলি কোৱা হৈছিলে, বিবাহ কৰা নাছিলে। ইয়াতে আছে চোৱা, কুমাৰ ৰজা বুলি কোৱা হয়। ভাস্কৰ বৰ্মন অবিবাহিত আছিল আৰু তেওঁক কুমাৰ ৰজা বুলি কোৱা হয়, গতিকে তেওঁৰ নামৰ আগত কুমাৰ লিখিলেও হৈ যাব। আৰু এটা আছিলে পুষ্য বৰ্মনৰ এইটো চোৱা, বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা। তেওঁ বৰ্মন বংশটোক তেওঁ প্ৰতিষ্ঠা কৰিছিল, পুষ্য বৰ্মন। নেক্সট, পাল বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিল ৰত্নপাল। কামৰূপ ৰাজ্যৰ ৰজাই দেশ উপাধি গ্ৰহণ কৰিছিল। কামৰূপ ৰাজ্যৰ ৰজাই কি উপাধি গ্ৰহণ কৰিছিলে? এইটো উপাধিসমূহ মই লেচনটো বুজাৰ যাতে মেইন পইণ্টবোৰ কৈছিলোঁ। কামৰূপ ৰাজ্যই চোৱা, পৰম ভট্টাৰক, মহাৰাজাধিৰাজ, পৰম পৰমেশ্বৰ আদি উপাধি গ্ৰহণ কৰিছিল। কামৰূপৰ সময়ত মানে প্ৰাচীন কামৰূপত যিসকল ৰজা ৰাজত্ব কৰিছিল, তেওঁলোকৰ নামৰ উপাধিটো এইবোৰ নাম দিছিলে। অ'কে, তাৰপিছততো চোৱা, দেশ কামৰূপ ৰাজ্যৰ আয়ৰ প্ৰধান উৎস আছিল শক্তি পূজা। শক্তি পূজা নহয়, চৰি, এইটো ভুল হৈ আছে, এইটো হ'ব ভূমি ৰাজহ হ'ব ইয়াৰ আনচাৰটো। ভূমি ৰাজহটো কামৰূপ ৰাজ্যৰ আয়ৰ প্ৰধান উৎস আছিল, ভূমি ৰাজহ। তাৰপিছত 4 নম্বৰটো চোৱা, চমুটোকা লিখা, ভাস্কৰ বৰ্মনৰ ওপৰত ইয়াতে আছে, এইখিনিৰ পৰা লিখিলে হৈ যাব। এইটো পেজ নম্বৰ 12ত চোৱা, 12ত আছে ভাস্কৰ বৰ্মনৰ ওপৰত। ইয়াৰ পৰা লিখিবা এইটো পেৰাগ্ৰাফ 1
2 3 4 4 নম্বৰ সৰু পেৰাগ্ৰাফ লৈ ধৰিছো 4 নম্বৰ পেৰাগ্ৰাফৰ সেকেন্ড লাইনৰ পৰা ভাস্কৰ বৰ্মন অবিবাহিত আছিল আৰু তেওঁ কুমাৰ ৰজা বোলা হৈছিল ভাস্কৰ বৰ্মনে এক দীঘলীয়া সময় কামৰূপত শাসন কৰিছিল তেওঁৰ ৰাজত্ব কাল প্ৰাচীন কামৰূপৰ ইতিহাসৰ এক অন্যতম গৌৰৱময় অধ্যায় তাৰ পিছত এখিনি লিখিব নালাগে কাৰণ চনটো হয়তো তোমালোকে পাহৰি যাব পাৰা হিবাবে চনটো তোমালোকে স্কিপ কৰাটোৱে বেছি ভাল হ'ব ভাস্কৰ বৰ্মনৰ সিংহাসনত আৰোহণৰ পৰা এক নতুন যুগৰ সূচনা হৈছিল যাক ভাস্কৰাব্দ বা কামৰূপী চন বোলা হয় তেওঁৰ ৰাজত্ব কালৰ অনেক কামৰূপী চন বোলা হয় ইয়ালৈকে লিখিবা দে তাৰ পিছত লিখিবা যে তেওঁৰ ৰাজত্ব কালৰ নহয় কালৰ দন্তীয় তয়টা দিবা তেওঁৰ ৰাজত্ব কালত চীনা পৰিব্ৰাজক হিউয়েন চাং কামৰূপলৈ আহিছিল শেষত এনেকৈ মিলাই লিখি দিবা গতিকে ভাস্কৰ বৰ্মনৰ ওপৰত এখিনি লিখিলেও যথেষ্ট তোমালোকৰ ধুনীয়াকৈ 3-4 আহিলে পাই যাবা নেক্সট হল প্ৰাচীন কামৰূপৰ শিক্ষা ব্যৱস্থাৰ ওপৰত মেইন পইণ্টটো আছে সব পেজ নম্বৰ হল 15ত আছে প্ৰাচীন কামৰূপত প্ৰধানকৈ গুৰুগৃহ সংস্কৃত টুলসমূহ আৰু গ্ৰাম্য পাঠশালাসমূহত শিক্ষা দিয়া হৈছিল কামৰূপৰ শাসকসকলে শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত ৰাজকীয় পৃষ্ঠপোষকতা আগবঢ়াইছিল শিক্ষাৰ কেন্দ্ৰসমূহত 4 বেদৰ লগতে আয়ুৰ্বেদ ধনুৰ্বেদ তন্ত্ৰ বেদাংগ ইতিহাস পুৰাণ আদি বিষয়ৰ জ্ঞান দিয়া হৈছিল ইয়াৰ উপৰি জ্যোতিৰ্বিদ্যা পশু চিকিৎসা সংগীত নৃত্য আদিৰ বিষয়ে শিক্ষা প্ৰদান কৰা হৈছিল এখিনি লিখিলে তোমালোকে ধুনীয়াকৈ 3 মাৰ্ক আহে 2 মাৰ্ক আহে পাই যাবা ইমান সোশ্যালত কি হয় কোৱেশ্চন বহুত দিয়ে গতিকে কম মাৰ্ক দিয়ে গতিকে ইমান নিদিয়ে 2 বা 3 দিব মই যিমান পাৰ বুকতে চিনবোৰ দিবলৈ চেষ্টা কৰো নেক্সট সমুদুকাত হল ভগদত্ত প্ৰথম পেজতে আছে চেপ্টাৰৰ 11 নম্বৰ পেজত আছে ভগদত্তৰ ওপৰত এখিনি চোৱা সমলমৰ পৰা জনাই যায় যে নৰকৰ পাছত তেওঁৰ পুত্ৰ ভগদত্ত কামৰূপৰ সিংহাসনত বহিছিল তাৰ পিছত লিখিবা এখিনি নেলাগে প্ৰবাদ মতে ভগদত্ত তেওঁৰ জীয়ৰী ভানুমতীক দুৰ্যোধনলৈ বিবাহ দিছিল গুৱাহাটীৰ দীঘলী পুখুৰী ভগদত্ত ৰজাই ভানুমতীৰ সময়ত খন্দাইছিল বুলি প্ৰবাদ আছে এই বৈবাহিক সম্পৰ্কৰ বাবে পাণ্ডৱৰ লগত মিত্ৰতা থকা স্বত্বেও মহাভাৰতৰ যুদ্ধত ভগদত্ত কৌৰৱৰ পক্ষত অৱতীৰ্ণ হৈছিল ইয়ালৈকে লিখিলে হৈ যাব দেই ভগদত্তৰ ওপৰত তাৰ পিছত হ'ব প্ৰাচীন কামৰূপৰ ধৰ্মটো কি ধৰ্ম প্ৰাচীন কামৰূপত ব্ৰাহ্মণ শক্তি শৈৱ ধৰ্ম বৌদ্ধ ধৰ্ম সকলো ধৰ্ম আছিল এনেকৈ লিখি দিলেও হ'ব পেজ নম্বৰ 16ত ইয়াতে ধৰ্মৰ ওপৰত অলপ আছে এখিনিৰ পৰা তোমালোকে বনাই লিখিব পাৰা প্ৰাচীন কামৰূপৰ কি ধৰ্ম আছিল আৰু সেই ধৰ্মসমূহৰ ওপৰত ইয়াত আছে গতিকে এইটো পেৰাগ্ৰাফৰ পৰা যিমানখিনি সহজ পায় ইমানখিনি লিখিলে হৈ যাব তাৰ পিছতো হ'ব দেৱদাহী প্ৰথাৰ ওপৰত চোৱা একেবাৰে সৰুকৈ দিছে ইমান দীঘলকৈ দিয়া নাই প্ৰাচীন কামৰূপৰ নাৰীসকল গুণী জ্ঞানী আৰু ধৰ্মপৰায়ণ আছিল বনমালা বৰ্মনৰ তাম্ৰফুলিত দেৱদাহী প্ৰথা আৰু দেৱদাহীসকলে বাস কৰা স্থানত ৰজাই সেতু কাচলিনৰ মন্দিৰ নিৰ্মাণ কৰাৰ কথা পোৱা যায় দেৱদাহী প্ৰথাৰ প্ৰচলনে এক শ্ৰেণীৰ মহিলাৰ মাজত নৃত্য গীতৰ চৰ্চাৰ কথা প্ৰমাণ কৰে ওকে তাম্ৰফুলিসমূহে প্ৰমাণ কৰে দেৱদাহী প্ৰথা যে প্ৰচলন হৈছিল সেই তাৰ পৰা গম পোৱা যায় যে মহিলাসকলৰ মাজত নৃত্য গীতৰ প্ৰচলন আছিল গতিকে দেৱদাহীসকলে কি কৰিছিলে ধাৰ্মিক আচাৰ তেওঁলোকে নৃত্য গীত কৰিছিলে বিভিন্ন ধৰ্মিক অনুষ্ঠানত কোৱেশ্চন নম্বৰ 5 টো চোৱা প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰশাসন ব্যৱস্থা সম্পৰ্কে ব্যাখ্যা কৰা 5 নম্বৰটো ইয়াতে আছে প্ৰশাসন ব্যৱস্থাৰ ওপৰত এটো পেজ নম্বৰ 13ত আছে প্ৰশাসন ব্যৱস্থাটো প্ৰথমতে এটো লিখিবা যে প্ৰাচীন কামৰূপ ৰাজ্যৰ ৰাজতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰচলন আছিল ইয়ালৈকে লিখিবলৈ শাসনৰ সুবিধাৰ বাবে যিদৰে আমাৰ দেশক ৰাজ্য জিলা মহকুমা পঞ্চায়ত গাঁও আদি ভাগ কৰা হয় কামৰূপ ৰাজ্যখনকো ভুক্তি মণ্ডল বিষয়পুৰ গ্ৰাম আদি ভাগত ভাগ কৰা হৈছিল ইয়ালৈকে লিখিবা ইয়াৰ পৰা ইয়ালৈকে প্ৰথম ইয়াৰ পৰা এটো লাইন লিখি ইয়াৰ পৰা আকৌ ইয়ালৈকে লিখি তাৰ পিছত লিখিবা শাসকসকলে নিজকে ভগৱানৰ অংশ হিচাপে উপস্থাপন কৰিছিল উদাহৰণস্বৰূপে উদাহৰণটো লিখি দিলে বেছি ভাল হ'ব উদাহৰণখিনি লিখি ইয়ালৈকে লিখি দিবা তাৰ পিছত লিখিব পাৰি যে ৰজাসকল যেহেতু ৰাজতান্ত্ৰিক আছিল যেহেতু সেই সময়ৰ প্ৰশাসন ব্যৱস্থা কি ৰাজতান্ত্ৰিক আছিল ৰজাসকলে শাসন চলাইছিল গতিকে ৰজাৰ বিষয়ে লিখিব লাগিব এখিনিৰ পৰা এখিনিলৈকে তোমালোকে যদি ৰিডিং পঢ়া বুজি পোৱা বনায়ো লিখিব পাৰিবা ওকে তাৰ পিছত এখিনি লিখি দিবা যে ৰজাসকলৰ ৰাজ্যাভিষেক বৈদিক পৰম্পৰা মতে অতি আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰা হৈছিল তেওঁলোকে য'ত ৰাজ্যাভিষেক কৰা মানে ৰজাসকলে যেতিয়া নিজৰ পদত যেতিয়া উঠে ৰাজঅভিষেক হয় নহয় তেতিয়া কি হয় বহুত ডাঙৰকৈ অনুষ্ঠান হয় আৰু এই অনুষ্ঠানত কি হয় কৰতলীয়া ৰজা পুৰোহিত বহুতো সম্ভ্ৰান্ত ধনী লোকসকলক মাতা হয় আৰু তাম্ৰলিপিসমূহৰ কামৰূপৰ ৰজাসকলক হিন্দু দেৱতা ইন্দ্ৰ হৰ বিষ্ণু বৰুণ অগ্নি কুবেৰ আৰু ৰাণীসকলক অদিতি লক্ষ্মী আদিৰ সৈতে তুলনা কৰা হৈছিল
ইয়ালৈকে লিখি দিবা বা তোমালোকে এইখিনিলৈকে নিলিখিলেও ইয়ালৈকে লিখিব পাৰা এইখিনি দেই গতিকে ইয়াৰ পৰা প্ৰথম লাইনটোৰ পৰা এই নিমন্ত্ৰণ কৰা হৈছিল ইয়ালৈকে ভালকৈ খৰচমিৰে 2-3 বাৰ যদি পঢ়ি যোৱা নহয় তেন্তে তুমি তেওঁলোকে ধুনীয়াকৈ বনায়ো লিখিব পাৰা এইটো অলপ 3 মাৰ্কৰ কাৰণে হয়তো আহিব পাৰে যদিও আহে গতিকে এইখিনি লিখিব লাগিব পিছত লিখিবা 6 নম্বৰটো প্ৰাচীন কামৰূপৰ বিষয়ে জানিবলৈ শিলালিপিসমূহে কিদৰে সহায় কৰে এইটো মই লিখি দিছোঁ চোৱা শিলালিপি কামৰূপ ৰাজ্যৰ উল্লেখযোগ্য ঐতিহাসিক সমল শিলালিপিয়ে কামৰূপ ৰাজ্যৰ ইতিহাস সম্পৰ্কে অধ্যয়ন কৰাত সহায় কৰে শিলালিপিসমূহৰ পৰা কামৰূপৰ ৰজা ৰাজ্য ভাষা সংস্কৃতি আদিৰ বিষয়ে বহুতো তথ্য পোৱা যায় ইয়াৰ উপৰি বিভিন্ন শিলালিপিসমূহৰ বিষয়ে শিলালিপিসমূহৰ পৰাই জানিব পাৰি বিভিন্ন লিপিৰ কথা শিলালিপিৰ পৰাই জানিব পাৰি ওকে মেইন পইণ্টবোৰ দিছোঁ তাৰপিছত লিখিব পৰা যে ৰজাসকলৰ কোন ৰজা আছিল কি তেওঁলোকৰ শাসনৰ সময়সীমা আদি শিলালিপিসমূহৰ পৰা জানা যায় ৰাজ্যৰ কথা হ'লে পুৰণি কামৰূপ ৰাজ্য ক'ৰ পৰা ক'লৈকে বিস্তৃত আছিল সেই সময়ৰ কথা শিলালিপিৰ পৰা জানিব পৰা যায় তাৰপিছত ভাষা সংস্কৃতিৰ ওপৰতো তোমালোকে এনেকৈ বনাই লিখিব পাৰা গতিকে মই ইমান বহলাই দিয়া নাই ডাঙৰকৈ দিয়া নাই এইখিনি আহিলে তোমালোকে 2-3 ধুনীয়াকৈ পাই যাবা গতিকে 6টা কোৱেশ্চন আছিলে 7 নম্বৰ কোৱেশ্চনটো অসমৰ মানচিত্ৰটো আঁকিবলৈ তোমালোকে চেষ্টা কৰিবা আৰু ইয়াৰ বৰ্মনমুখৰ হাজতমৰ পাল বংশৰ ৰাজধানী ক'ত আছিল সেয়া চিহ্নিত কৰিব লাগে গতিকে সেইবোৰ তোমালোকক স্কুলত চাগে কৰাব অসমৰ মেপটো বিশেষকৈ তোমালোকে অসমৰ মেপটো আঁকিবলৈ চেষ্টা কৰিবা সমাজ বিজ্ঞানৰ কাৰণে অসমৰ মেপটো বহুত ইম্পৰ্টেণ্ট হয়তো এইবোৰ চিন দিব নাহিলে বেলেগ ঠাইবোৰো চিন দিবলৈ আহিব পাৰে গতিকে অসমৰ মেপটো ক'ত কি ঠাই আছে সেইবোৰ অসমৰ মেপৰ ওপৰত ক্যালেন্ডাৰ পোৱাই যায় সেই ক্যালেন্ডাৰসমূহ আনি ভালকৈ পঢ়িবা কোন ঠাইত কি আছে ওকে গতিকে এইখিনি দি আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা তেতিয়া ভিডিঅ'বোৰ যেতিয়া আপলোড কৰোঁ তেতিয়া পাই যাবা মেথছৰ সায়েন্সৰ আৰু অসমীয়াৰ ভিডিঅ'বোৰ দি আছোঁ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংকটো দিছোঁ গোটেইকেইটা ভিডিঅ'ৰ লিংকবোৰ ইয়াতে পাই যাবা ওকে আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ আজিলৈ আহিছোঁ ধন্যবাদ